নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো ইউনিটৰ এটা মষ্ট ইম্পৰ্টেণ্ট টপিক আমি আলোচনা কৰিম। আৰু সেই টপিকটো হৈছে গোষ্ঠী নিৰপেক্ষতা নীতি, অৰ্থাৎ শীতল যুদ্ধৰ সময়ছোৱাত এটা নতুন আন্দোলনে গা কৰি উঠিছিলে, সেইটো আছিলে গোষ্ঠী নিৰপেক্ষতা আন্দোলন। এই সম্পৰ্কে আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। আহকচোন আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিম। শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনে গা কৰি উঠিছিলে। আজি মই এই কুৱেশ্যনটোত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ উৎপত্তি 3টা কাৰণৰ বিষয়ে আমি আলোচনা কৰিম। কিন্তু সেইখিনি আলোচনা কৰাৰ আগতে আমি এটা কথা জানিব লাগিব যে শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনো কিয় গা কৰি উঠিছিলে বা তাৰ ভূমিকা কি আছিলে। অৰ্থাৎ শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনটো গঢ় দিয়াৰ মূল কাৰণ কি আছিলে বা তেওঁলোকে কি উদ্দেশ্যত এইটো হৈছিলে। এতিয়া গোষ্ঠী নিৰপেক্ষ আন্দোলন এইকাৰণেই গঠন কৰিছিলে কাৰণ গোষ্ঠী নিৰপেক্ষ নীতিয়ে স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰা আৰু শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰা বুজায়। ইয়াত কোনো এখন দেশে অন্য এখন দুইটা মহাশক্তি আছিলে। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে আলোচনা কৰি কৈছোঁৱেই। সেইখিনি সময়ত দুই মহাশক্তিৰ পৰা তেওঁলোক আঁতৰি আহিছিলে, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন। এই দুইটা শক্তিৰ পৰা আঁতৰি তেওঁলোকে স্বাধীনভাৱে যোনবিলাক ৰাষ্ট্ৰ আছে, অন্য যোনখিনি ৰাষ্ট্ৰ, অৰ্থাৎ সেই দুই মহাশক্তিৰ বাহিৰে অন্য যোনখিনি ৰাষ্ট্ৰ, এনেকৈ আমাৰ ভাৰতবৰ্ষ, পাকিস্তান আদি কৰি যিমানখিনি ৰাষ্ট্ৰ আছে, সেই সকলোবিলাক ৰাষ্ট্ৰই কি কৰিছিলে, সেই দুই মহাশক্তিত এটাতো অংশগ্ৰহণ কৰা নাছিলে। তেওঁলোকে স্বাধীনভাৱে আৰু শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিছিলে। আৰু সেই নীতিটো সম্ভৱ হৈছিলে একমাত্ৰ গোষ্ঠী নিৰপেক্ষ নীতিৰ কাৰণে। অৰ্থাৎ গোষ্ঠী নিৰপেক্ষ নীতি এইটোকেই বুজায় যে আন্তৰ্জাতিক সম্পৰ্কত দুই বিপৰীত শক্তি গোষ্ঠীৰ পৰা আঁতৰি থকা, কিন্তু দুইটাৰ লগতে সমানেই গুৰুত্ব বজাই ৰখা। এইটো নহয় যে এটাৰ লগত মিত্ৰালি কৰিব বা অন্যটোৰ লগত শত্ৰুতা হ'ব, সেইটো নহয়। দুইটা মিত্ৰজোঁটৰ লগতে বা দুইটা সেই মহাশক্তিৰ লগতে তেওঁলোকে সমানেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব বিচাৰিছিলে। আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ মূল উদ্দেশ্যই আছিলে তেওঁলোকে সক্ৰিয় আৰু সংগঠনমূলক নীতি গ্ৰহণ কৰি শান্তিপূৰ্ণ বা জটিল পৰিস্থিতিবিলাক তেওঁলোকে নিয়ন্ত্ৰণলৈ আনিব বিচাৰিছিলে। যিহেতু সেই শীতল যুদ্ধৰ সময়ছোৱাত বিভিন্ন ধৰণৰ মানে এটা ভয়াৱহ আতংকৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছিল ন। গতিকে সেই আতংক পৰিস্থিতিলৈ নাহি পেলাই সকলোৱে শান্তিপূৰ্ণ আৰু এটা শৃংখল পৰিৱেশ তেওঁলোকে বিচাৰিছিলে। আৰু সেইকাৰণে আচলতে গোষ্ঠী নিৰপেক্ষ আন্দোলন গা কৰি উঠিছিলে। আৰু সেইটোৱেই নহয়, আচলতে আৰু এটা মেইন কথাটো হৈছে সেই সৰু সৰু স্বাধীন ৰাষ্ট্ৰবিলাকে তেওঁলোকে অৰ্থনৈতিকভাৱে সেইখিনি সময় দুৰ্বল আছিলে। গতিকে তেওঁলোকে কোনো এখন ৰাষ্ট্ৰৰ লগত শত্ৰুতা কৰিব বিচৰা নাছিলে। দুইখন ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখি পেলাই দুইখন দেশৰ লগতে তেওঁলোকে এটা ভাল অৰ্থনৈতিক সম্পৰ্কও বজাই ৰাখিবলৈ চেষ্টা কৰিছিল, যাতে তেওঁলোকে বিভিন্ন ধৰণৰ সময়ত বিপদৰ সন্মুখীন হয়। আহকচোন আজি আমি এই কাৰণ 3টাই জানি লওঁ। প্ৰথম কাৰণটো হৈছে এছিয়া আৰু আফ্ৰিকাৰ অৰ্থনৈতিক অৱস্থা। নতুনকৈ স্বাধীনতা লাভ কৰা এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিলে। সেয়েহে তেওঁলোকক অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজন হোৱা বৈদেশিক সাহায্য লাভৰ আশাত দুইটা শক্তিৰ লগতেই তেওঁলোকে মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ গোষ্ঠী নিৰপেক্ষতা নীতি গ্ৰহণ কৰিছিলে। ইতিমধ্যে মই আপোনালোকক কৈছোঁ, যিহেতু দুইটা মহাশক্তি মানে ৰাছিয়া আৰু আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা কৈছে। অৰ্থাৎ শীতল যুদ্ধৰ সময় বুলি যদি আমি কওঁ, তেতিয়াহ'লে দুই মহাশক্তি আহিব। আৰু সেই দুই মহাশক্তি হৈছে আমাৰ ছোভিয়েট ইউনিয়ন বা ৰাছিয়া আৰু অন্য বিপৰীতৰ ফালে আমেৰিকা যুক্তৰাষ্ট্ৰ। সেইখিনি সময়ত এছিয়া আৰু আফ্ৰিকাৰ যোনবিলাক সৰু সৰু দেশ আছিলে, সেই দেশবিলাকে তেওঁলোকে স্বাধীনতা লাভ কৰিছিলেহে। আৰু স্বাধীনতা লাভ কৰাৰ পিছত তেওঁলোক অৰ্থনৈতিকভাৱে যথেষ্ট পিছ পৰি আছিলে। সেইকাৰণে তেওঁলোক দুয়োখন দেশকে অৰ্থনৈতিক উন্নয়নৰ কাৰণে বহুত পৰিমাণৰ বৈদেশিক সাহায্যৰ প্ৰয়োজন হৈছিলে। আৰু সেই বৈদেশিক সাহায্য লাভৰ আশাতেই আচলতে দুয়োখন
দেশৰ লগত অৰ্থাৎ দুইটা শক্তিৰ লগত তেওঁলোকে বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা বজাই ৰাখিছিলে কাৰণ যদি তেওঁলোকে এটাক ছাপোৰ্ট কৰে বা এটা পিনে সম্পৰ্ক স্থাপন কৰে অন্যটো পিনে সম্পৰ্ক স্থাপন নকৰে তেতিয়া তেওঁলোকৰ কি হ'ব এখন ৰাষ্ট্ৰৰ পৰাহে তেওঁলোকে বা এটা শক্তিৰ পৰাহে তেওঁলোকে সুবিধা লাভ কৰিব অন্যটোৰ পৰা সুবিধা লাভ নকৰে গতিকে সেইটো স্বাৰ্থতেই তেওঁলোকে আছিয়া আৰু আফ্ৰিকাৰ যিমানবিলাক দেশ আছিলে সেই দেশবিলাকে গোষ্ঠী নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰিছিলে অৰ্থাৎ সেই এছিয়াৰ সৰু সৰু দেশসমূহে এই দুই মহাশক্তিৰ ভিতৰত কোনো এটাতো অংশগ্ৰহণ কৰা নাছিলে বৰঞ্চ তেওঁলোকে দুইটাৰে লগত এটা মধুৰ সম্পৰ্ক বজাই ৰাখিছিলে আৰু সেইকাৰণেই আচলতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গা কৰি উঠিছিলে গতিকে এইটো এটা প্ৰধান কাৰণ ওপৰত এছিয়া আৰু আফ্ৰিকাৰ অৰ্থনৈতিক অৱস্থা এইটো আপোনালোকে হেডলাইন দি ল'ব দেই তাৰ তলত এইখিনি পইণ্টখিনি লিখি আমাৰ দ্বিতীয় কাৰণটো হৈছে জাতীয়তাবাদীটো এটা প্ৰধান কাৰণ যে গোষ্ঠী নিৰপেক্ষ আন্দোলনত জন্ম দিয়াত যথেষ্ট অৰিহণা যোগাইছিলে কাৰণ দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত স্বাধীনতা লাভ কৰা দেশসমূহৰ মাজত প্ৰবল জাতীয় চেতনা গঢ়ি উঠিছিলে আৰু সেই দেশবোৰে যাতে পুনৰ বিদেশী শাসনৰ তললৈ যাব নালাগে সেই উদ্দেশ্যে কোনো শক্তি গোষ্ঠীৰ লগত সংযুক্ত নোহোৱাকৈ নিজাকৈ বৈদেশিক নীতি ৰচনা কৰাৰ ব্যৱস্থা কৰাৰ ফলতে গোষ্ঠী নিৰপেক্ষতাৰ জন্ম হৈছিলে ধৰি লওক আপুনি একেবাৰে সহজভাৱে বুজিবলৈ যদি চোৱা যায় তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ কথা ধৰি লওক 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছে গতিকে স্বাধীন আৰু শীতল যুদ্ধ আৰম্ভ হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা অৰ্থাৎ 1945 চনৰ পৰা 1991 চনৰ ভিতৰত এই গোটেই সময়ছোৱাক আমি কি কওঁ শীতল যুদ্ধ বুলি কওঁ আৰু সেই শীতল যুদ্ধৰ সময়তেই যিহেতু গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ় লৈ উঠিছিলে গতিকে দেখা যায় যে 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিলে অকল ভাৰতবৰ্ষ বুলি নহয় বিশ্বৰ বহুত দেশ আছে মই আপোনালোকক জাষ্ট উদাহৰণটো বুজাইছোঁ যে ভাৰতবৰ্ষ স্বাধীন হৈছিলে গতিকে স্বাধীনতা হোৱাৰ পিছত অলৰেডি ব্ৰিটিছৰ কবলত থাকি পেলাই তেওঁলোকে ইমানখিনি মানে শোষিত হৈ আছিলে আৰু ইমানখিনি দিনীয়া সংঘৰ্ষৰ এটাৰ পিছত যেতিয়া তেওঁলোকে স্বাধীনতা লাভ কৰিলে তাৰপিছত তেওঁলোকৰ ইচ্ছা নাছিলে যে সেই দুই মহাশক্তিৰ ভাৰতবৰ্ষৰ ইচ্ছা নাছিলে যে সেই দুই মহাশক্তিৰ মানে কবললৈ যাব আকৌ তেওঁলোকে শোষিত হ'ব ঠিক তেনেকৈ ভাৰতবৰ্ষৰ নিচিনা অন্য তেনেকুৱা বহুতো সৰু সৰু ৰাষ্ট্ৰ আছিলে বা সৰু ডাঙৰ ৰাষ্ট্ৰ আছিলে যোনবিলাকে অন্যান্য ধৰণৰ বিদেশী শাসনৰ পৰা জাষ্ট মুক্ত হৈছিলে আৰু সেইকাৰণে তেওঁলোকে কোনো এটা শক্তি গোষ্ঠীৰ লগতেই তেওঁলোকে মিত্ৰতা কৰিব বিচৰা নাছিলে কাৰণ তেওঁলোকে বিদেশী শাসনৰ শোষিত হৈ যাব বুলি এটা আশংকা কৰিছিলে অৰ্থাৎ ভয় কৰিছিলে আমাৰ 3 নম্বৰ কাৰণটো হৈছে ঔপনিৱেশিক বিৰোধী নীতি এইটো এটা গোষ্ঠী নিৰপেক্ষ আন্দোলন জন্ম হোৱাৰ এটা প্ৰধান কাৰণ বুলি এইটোকো ক'ব পাৰি কাৰণ উপনিবাদৰ তিক্ততা উপলব্ধি কৰি তৃতীয় বিশ্বৰ দেশবোৰে উপনিৱেশিক দেশৰ পৰা আঁতৰি থকাৰ নীতি গ্ৰহণ কৰিছিলে কোনো শক্তি গোষ্ঠীৰ লগত নাথাকি স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰিলেহে সেইটো সম্ভৱ হ'ব পাৰিব সেইকাৰণে কোনো শক্তি গোষ্ঠীৰ লগত সাময়িক মিত্ৰতা কৰাৰ নীতি পৰিহাৰ কৰাৰ ফলতে গোষ্ঠী নিৰপেক্ষতা আন্দোলনৰ জন্ম হৈছিলে অৰ্থাৎ আকৌ একেটা উদাহৰণলৈকে মই আহিছোঁ যাতে আপোনালোকৰ কথাখিনি বুজিবলৈ সহজ হয় সেইকাৰণে মই এই কনচেপ্টটো বুজাবলৈ যাওঁতে বাৰে প্ৰতি মই ভাৰতবৰ্ষৰ কথা আনিছোঁ কিন্তু এইটো নুবুজিব যে গোষ্ঠী নিৰপেক্ষত অকল ভাৰতবৰ্ষহে আছিলে ভাৰতবৰ্ষ নাই ভাৰতবৰ্ষৰ দৰে বহুতো সৰু ডাঙৰ দেশ আছিলে যোনবিলাক নতুনকৈ স্বাধীনতা লাভ কৰিছিলে এইটো ভুল নুবুজিব যে অকল ভাৰতবৰ্ষ আছিলে মই জাষ্ট বুজাবৰ কাৰণেহে এইখিনি কথাটো উদাহৰণ দি কৈছোঁ কাৰণ আমি নিজেই ভাৰতীয় ন গতিকে কথাখিনি ভালকৈ বেছি বুজি পাম ধৰি ল'লোঁ উপনিৱেশ তিক্ততাৰ উপলব্ধি কৰি তৃতীয় বিশ্বৰ দেশসমূহে তেওঁলোকে সেই ঔপনিৱেশ দেশসমূহৰ পৰা আঁতৰি আছিলে ঠিক ধৰি লৈছোঁ যে ভাৰতীয় মানুহখিনিয়ে যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে সেইখিনি সময়ত ব্ৰিটিছৰ শাসনৰ যোনটো তিক্ততা সেই তিক্ততা বা তেওঁলোকে যিটো মানে জ্বলা যন্ত্ৰণা এটা অনুভৱ হৈছিলে সেই যন্ত্ৰণাটো ভাৰতীয় মানুহে অনুভৱ কৰিব পাৰিছিলে আৰু সেইকাৰণে যেতিয়া স্বাধীনতা হোৱাৰ পিছত আকৌ ভাৰতবৰ্ষৰ মানুহে জানো ইচ্ছা কৰিব আকৌ ইংলেণ্ডৰ তলত কাম কৰিবলৈ কেতিয়াও মন নকৰে ন ঠিক তেনেকৈয়ে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত সেইখিনি সময়ত দুই মহাশক্তি আছিলে ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সেইকাৰণে ভাৰতবৰ্ষৰ দৰে অন্য তৃতীয় বিশ্বৰ যিখিনি দেশ আছিলে সেই দেশসমূহে সেই দুই মহাশক্তিৰ লগত তেওঁলোকে অংশগ্ৰহণ কৰিব বিচৰা নাছিলে তেওঁলোকে আশংকা কৰিছিলে ভয় কৰিছিলে বৰঞ্চ তেওঁলোকে
স্বাধীনভাৱে তেওঁলোকে বৈদেশিক নীতি গ্ৰহণ কৰিব বিচাৰিছিল। কাৰণ স্বাধীনভাৱে বৈদেশিক নীতি এইকাৰণেই গ্ৰহণ কৰিব, তেওঁলোকে যিহেতু অন্য ধৰণৰ ঔপনিৱেশিকতাবাদৰ পৰা তেওঁলোকে মুক্ত হৈছে আৰু মুক্ত হৈ পেলাই যিহেতু তেওঁলোকে নতুনকৈ স্বাধীনতা লাভ কৰিছিলে, গতিকে অৰ্থনৈতিকভাৱেই হওক, তেওঁলোকে সামাজিকভাৱেই হওক যথেষ্ট পৰিমাণে দুৰ্বল হৈ আছিলে। আৰু সেই দুৰ্বল হোৱাৰ কাৰণেই তেওঁলোকে নিজাকৈ তেওঁলোকে বৈদেশিক নীতি গ্ৰহণ কৰিব বিচাৰিছিলে, যাতে তেওঁলোকে অৰ্থনীতিটো সবল কৰিব পাৰে, সমাজখন সংস্কাৰ কৰিব পাৰে। এনেকুৱা কিছুমান ভাৱধাৰা লৈ পেলাই তৃতীয় বিশ্বৰ দেশখিনি আছিলে, ভাৰতবৰ্ষৰ দৰে অন্য দেশখিনি আছিলে। আৰু সেইকাৰণেই তেওঁলোকে এই দুই মহাশক্তিৰ লগত তেওঁলোকে চামিল হোৱা নাছিলে। যদি দুই মহাশক্তিৰ লগত চামিল হ'লহেঁতেন, তেওঁলোকৰ হয়তো অস্তিত্বটো ক'ৰবাত হেৰাই গ'লহেঁতেন, তেওঁলোকৰ স্বাধীনতাটো খৰ্ব হৈ গ'লহেঁতেন, তেওঁলোকে অন্য এখন দেশৰ আণ্ডাৰত তেওঁলোকে কাম কৰিব লাগিলহেঁতেন। আৰু সেইকাৰণেই আচলতে তেওঁলোকে দুই মহাশক্তিৰ ভিতৰত ক'তোৱে অংশগ্ৰহণ নকৰি দুয়োখনৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছিলে। আৰু গতিকে এই তৃতীয় বিশ্বৰ দেশসমূহে তেওঁলোকে নিজৰ বৈদেশিক নীতি গ্ৰহণ কৰি তেওঁলোকে নিজাববীয়াকৈ বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে প্ৰস্তুত কৰি অৰ্থনীতি সবল কৰিব বিচাৰিছিলে। ভাৰতবৰ্ষৰ দৰে অন্য তৃতীয় বিশ্বৰ যোনখিনি দেশ আছিলে, সেই দেশসমূহে সেইবিলাক উদ্দেশ্য নিজৰ অস্তিত্ব হেৰাই যোৱাৰ ভয়তেই আচলতে এই দুই মহাশক্তিত চামিল নহৈ গোষ্ঠী নিৰপেক্ষ আন্দোলনকেই আদৰ্শ হিচাপে মানি লৈ এই নীতিকেই গ্ৰহণ কৰা দেখা গৈছিল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ওপৰত অন্য এটা কুৱেশ্যনো হ'ব যে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্যসমূহ কি কি, সেইটো ভিডিঅ' মই বেলেগ এদিন আপোনালোকৰ কাৰণে আগবঢ়াই দিম। আৰু ভিডিঅ'বিলাক যিমান পাৰে সিমান বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।